হয়তো তুমি যিটো ভাল কৰি আছো বুলি ভাবিছা আন 10 জনৰ কাৰণে এইটো ভাল নহবও পাৰে মোৰ অসুখ হৈছে ঔষধ খালে ভাল হৈ যাব কিন্তু এনেকুৱা বেমাৰৰ কোনো ঔষধ নাই ভিতৰে ভিতৰে সম্পৰ্কবোৰ খুলি খুলি খাই পেলাব চোৱা বৌ এতিয়া মই এজন সিংগল মানুহ মোৰ আগলে পিছলে ভাবিবলৈ কোনো নাই কিন্তু তোমাৰ এখন সংসাৰ আছে তুমি কেৱল তোমাৰ কথা ভাবিলে নহ'ব তুমি দাদাৰ কথাও ভাবিব লাগিব আপোনাৰ প্ৰেমৰ বৰ্ণনা আৰু মোক দিব নালাগে মই আপোনাক কথা দিলোঁ আজিয়ে মই দুবৰি গানি আপোনাৰ হাতত তুলি দিম মোৰ বাবে আপোনালোক দুখত থকাটো মই নিবিচাৰোঁ কি হৈছে আপোনাৰ কিবা এটা হৈছে ডাঙৰ কিবা এটা ঘটনা ঘটিছে মোক কওকচোন কি হৈছে ভালদৰে দুবৰি কি হৈছে দুবৰিৰ মোৰ জানো কিয় মাজে মাজে এনেকুৱা লাগে যেন দুবৰিৰ ডাঙৰ বিপদ এটা হৈছে মা আপুনি চাগে বেছি ভাবিছে তাইৰ কথা সেইকাৰণে আপোনাৰ তেনেকুৱা লাগিছে নহয় নহয় তাইৰ কিবা এটা হৈছে আপুনি অলপ ধৈৰ্য ধৰকচোন মা ৰ'ব পানী গিলাচ খাই লওকচোন মা অঁ দিয়া আপুনি বেছিকৈ চিন্তা নকৰিব মা দুবৰিৰ একো হোৱা নাই যদি তাইক ফোন কৰিব পৰা ব্যৱস্থা আছে ফোন এটাকে কৰি খবৰ ল'বচোন নাই নাই মই সেইটো কৰিব নোৱাৰিম দেউতাৰাই খং কৰিব আৰু তোমাকো কওঁ এইবোৰ কথা তুমি কাৰো আগত নকবা ঘৰখনলৈ কোনো মতে শান্তি ঘূৰি আহিছে আৰু সেইবোৰ কৰি মই অশান্তি চপাই ল'ব নিবিচাৰোঁ কিন্তু মা চিন্তা কৰিব নালাগে তুমি মই নিজক বুজাম কিন্তু এটা কথা মনত ৰাখিবা এইখন ঘৰত তাইৰ নাম লোৱাটোও মানা হৈছে তোমাৰ কি কৰিব বিচাৰিছা তুমি এইবোৰ মই যি কৰিছোঁ মোক কৰিব দিয়া মাথো মোক প্ৰশ্ন কৰি নাথাকিবা তোমাৰ অভিনয় বহুত হ'ল অভিনয় অভিনয় কোনে কৰিছে তুমি নে মই আৰু তোমাৰ কোনো কথাই শুনিব নিবিচাৰোঁ মোক আৰু তুমি ফাঁকি দিবলৈ চেষ্টা নকৰিবা ব'লা মই এতিয়াই তুমি মনে বিচৰা মানুহটোৰ ওচৰত থৈ আহিমগৈ পাগল হ'লা নেকি তুমি নে চিন্তা কৰিব পৰা শক্তি নোহোৱা হৈছে তোমাৰ অঁ মই পাগল হৈছোঁ তোমাৰ অভিনয় আৰু মই চাই থাকিব নোৱাৰোঁ তোমাক আৰু সহ্য কৰি থাকিব মনে মনে থাকা তুমি আৰু এটা শব্দও নকবা কি ভাবিছা তুমি মোক এনে মিছা কাৰণত অপদস্থ কৰি থাকিবা আৰু মই মনে মনে শুনি থাকিম তুমি ইমানৰ পাছতো মোৰ লগত তৰ্ক কৰিছা লাজ লগা নাই তোমাৰ লাজ মোৰ নহয় লাজ লাগিব লাগে তোমাৰ এয়াই তোমাৰ ভাল পোৱা এয়াই তোমাৰ মোৰ প্ৰতি থকা বিশ্বাস ইয়াকে কৰিবলৈ তুমি মোক তোমাৰ ওচৰলৈ মিছা আশা দিয়া নিছিলা মিছা আশা মই তোমাক দিয়া নাই তুমি মোক দিছা তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিছা কোনো কথাই নকবা আৰু তুমি তোমাৰ কাৰণে মই মোৰ মা দেউতা ঘৰ সকলোকে ত্যাগ কৰি থৈ আহিছোঁ আৰু তুমি মোৰ ত্যাগৰ এয়া মূল্য দিছা লাজ লাগিছে আজি মোৰ নিজলৈকে যে তোমাৰ নিচিনা মানুহ এটাক মই মোৰ জীৱন লগৰ হিচাপে কেনেকে বাছি ললো ইমান নিজ তোমাৰ মানসিকতা মোৰ কথা ইমান বেয়াকৈ ভাবিবলৈ তোমাৰ অকণমানো বেয়া নালাগিল তুমি কেনেকৈ ভাবিব পাৰিলা যে মই তোমাক বাদ দি আন কোনোবাৰ লগত এনেকুৱা কথা উচ্চাৰণ কৰিবলৈ মোৰ ঘিণ লাগে ইমান থুনুকা আছিল নে আমাৰ সম্পৰ্ক যে কাৰোবাৰ কথা শুনি এক মুহূৰ্ততে থান বান হৈ যাব
আগলৈকে মই ভাবি আছিলো কি আৰু মোৰ জীৱনত ঘটিছে কি। মই ভাবিছিলো, আশা কৰিছিলো, যেতিয়া তুমি ঘৰলৈ আহিবা তোমাক হেঁপাহেৰে কম যে মোক এটি সন্তান দিয়া। যিটো সন্তানৰ কলকলনিয়ে এই ঘৰখনৰ দুখবোৰক সুখলৈ ৰূপান্তৰিত কৰিব। আৰু তুমি দুবৰী, নামাতিবা তুমি মোক। একো প্ৰব্লেম নহয়। খুব বেছি দেউতাৰ অলপ খং উঠিব, উঠক। যদি তোমাক টান কথা কয়, কওক, মই বেয়া নাপাওঁ। মই যদি কেইটামান টান কথা শুনিলে এইখন ঘৰলৈ অলপ শান্তি ঘূৰি আহে, মই বহুত সুখী হ'ম। সেইবোৰ কি হৈ গ'ল? তুষাৰ তাৰ আচলতে হৈছে কি? কি কৰিম বাৰু মই এতিয়া? মই আপোনাক লগ কৰি কথা পাতি আছোঁ। এতিয়া ফোনটো ৰাখোঁ। এইবোৰ কি হৈ আছে মই একো ধৰিব পৰা নাই। অলপ আগতে তুষাৰে ইমান খং কৰি গ'ল আৰু এইমাত্ৰ ইমান শান্ত হৈ কথা পাতিছে। কি হ'ব পাৰে বাৰু? মোক লৈ সিহঁতৰ কিবা অশান্তি হোৱা নাইতো? যদি সেইটো হয় তেনেহ'লে বৰ বেয়া কথা হ'ব। তাতে তুষাৰৰ আগত মই যিটো কথা ক'লোঁ, দুবৰীয়ে সেইটো কথা গম পালে মোক কেতিয়াও ক্ষমা নকৰিব। কি কৰিলোঁ বাৰু মই? লোৱা, চাহকাপ খাই লোৱা। ইমান আচৰিত হৈ কি চাইছে? বহুত কান্দিলা, আৰু কান্দিব নালাগে। চাহকাপ খাই লোৱা। মোৰ মন নাই। প্লিজ, মই নিজেই তোমাৰ বাবে বনাইছোঁ। চাহকাপ খাই লোৱা আৰু ৰিলেক্স হোৱা। লোৱা। হেৰা, বাৰে বাৰে মোবাইলটোত কি চাই আছা হে? কেইটা বাজিলে গম পায় নে নাপায়? 8:30 মান হ'ল চাগে। কিয়? আমাৰ মহাৰাণীৰ আজি ভাত ৰান্ধিবলৈ মন নাই নেকি? ইমান সময় ৰুমৰ পৰা ওলাবই মন কৰা নাইচোন। হেৰা, তুমিনো অনবৰতে কিয় খেচখেচাই থাকা? তাইৰ গা চাও বেয়া হ'ব পাৰে। কিহৰ গা বেয়া? ৰেষ্ট লৈছে চাগে। দিনটো কাম কৰি ভাগৰ লাগিছে। হেৰা, হ'ব দিয়াচোন। আজি তুমিয়ে ভাতকেইটা ৰান্ধাগৈ। অনবৰতে এনেকৈ নাথাকিবাচোন। মোৰ গাটো এনেই বৰ ভাল নহয়। সেইবোৰ দেখি দেখি আৰু বেছি বেয়া হ'ব। ভাতকেইটা ৰন্ধাত মোৰ আপত্তি নাই, আৰু তাইৰ হাতে মোৰ ভাত খাবলৈ মন নাই। কিন্তু তাইৰ এটিটিউডটো দেখিছে নাই? নাহো বুলিয়ে কেনেকৈ অহা নাই। হ'ব দিয়াচোন, তাই যি কৰে কৰক। তুমি ৰন্ধা ভাত বহুদিন খোৱাই নাই।
আজি তুমিয়ে ৰান্ধাগেচোন যোৱা। নাই নালাগে দেউতা, আজি কোনেও ভাত বনাব নালাগে। তোমালোকে আজি ৰেষ্ট লোৱা, আজিৰ ভাত মই ৰান্ধিম। শুনিলে আপোনাৰ ল'ৰাৰ কথা? ঘৰখনত দুজনী মাইকী মানুহ থাকোঁতে সি ভাত ৰান্ধিব। হ'ব দিয়াচোন, সি মন কৰিছে আকৌ। মা, মই এটা কথা বুজি পোৱা নাই। কি কথা? ঘৰত দুবৰীৰ কাৰণে যদি সকলোৰে ইমানেই কষ্ট হৈছে, তাই ক্ষমা কৰি নিদিয়ে কিয়? সেয়া অসম্ভৱ। কিন্তু কিয় মা? দেউতাৰাই কেতিয়াও মানি নলয়। দেউতাক বুজাব লাগিব মা, ভুল কেতিয়াবা মানুহৰ হয়েই। কিন্তু সেই বুলি জানো নিজৰ ছোৱালীজনীক এনেদৰে কষ্ট দিয়াটো উচিত? তাইতো পৃথিৱীত নোহোৱা কাম এটা কৰি অহা নাই। আচলতে তাইৰ এই সিদ্ধান্তত দেউতাৰাই মনত বৰ আঘাত পাইছিল। বৰ মৰম কৰিছিল তেখেতে তাইক, বহুত সপোন দেখিছিল তেখেতে তাইক লৈ। সেয়া মই বুজিছোঁ মা, কিন্তু সেই বুলি জানো এটা সাধাৰণ ভুলৰ কাৰণে নিজৰ ছোৱালীজনীক চিৰজীৱনৰ কাৰণে ত্যাগ কৰিব পাৰি? অকল ত্যাগ কৰাই নহয়, দেউতাৰাই তাইক মৰিল বুলিয়ে ধৰি লৈছে। তুমিয়ে কোৱাচোন, মই মাকজনী হৈ এজনী সুস্থ সবল জীয়াই থকা ছোৱালী মৰিল বুলি কেনেকৈ ধৰি লওঁ? নোৱাৰে মা, সেয়া কেতিয়াও সম্ভৱ নহয়। মোৰ মতে দেউতাই খঙত কৈছে যদিও মনৰ পৰা কেতিয়াও তাইক মুচি পেলাব নোৱাৰে, কাৰণ তেওঁ তাইৰ দেউতাক। মই এটা কথা ভাবিছোঁ মা। কি কথা? মই দেউতাৰ লগত এই বিষয়ে কথা পাতিম। নাই নাই, সেইবোৰ কৰিলে বৰ ডাঙৰ কথা হ'ব। দেউতাৰাই তাইৰ নামটোকে এইখন ঘৰত ল'ব নিবিচাৰে। আপুনি চিন্তা নকৰিব মা, একো প্ৰব্লেম নহয়। খুব বেছি দেউতাৰ অলপ খং উঠিব, উঠক। যদি তোমাক টান কথা কয়, কওক, মই বেয়া নাপাওঁ। মই যদি কেইটামান টান কথা শুনিলে এইখন ঘৰলৈ অলপ শান্তি ঘূৰি আহে, মই বহুত সুখী হ'ম। বৈষ্ণৱী, তুমি? অঁ মা, এইখন জানো মোৰো ঘৰ নহয়? গতিকে এইখন ঘৰৰ বোৱাৰী হিচাপে এয়া মোৰ কৰ্তব্য বুলি ভাবোঁ। মোক মোৰ কৰ্তব্য কৰিব দিয়ক, মোক মানা নকৰিব। কিজানি সফল হওঁৱেই। মন মোৰ বলিয়া কৰে, কুহু কুহু কুলিৰ মাতে। সকলোৰে মূৰ নষ্ট কৰি মহাৰাণী এতিয়া আৰাম কৰিছে। ঘৰৰ কামকেইটাও কৰিব নোৱাৰা হ'ল, আৰু ল'ৰাই এতিয়া তাইক ভাত ৰান্ধি খুৱাব লাগিব। সেইবোৰ দেখিবলৈকে ভগৱানে মোক জীয়াই ৰাখিছে। তাতকৈ মাৰি নিনিয়ে কিয়? যাৰ যি মন যায় তাকে কৰি থাকিব পাৰিব। ঘৰখন একেবাৰে শেষ কৰি পেলালে। কি পাপৰ ফলত যে এই ছোৱালীজনী আহি ঘৰ সোমাইছেহি নহয়। মন মোৰ উৰি যায়। এইজনীৰ গাত কি মোহিনী আছে বাৰু? এটা এটাকে চবকে হাত কৰি গৈছে। কোনেও তাইৰ ভুলেই নেদেখা হ'ল। এইবিলাক কথা তুমি আজিয়ে যি ক'লা ক'লা, আজিৰ পৰা যাতে আৰু কোনোদিনে এইবিলাক কথা মোৰ আগত নোকোৱা, নহ'লে মই নিজে এইখন ঘৰ এৰি থৈ গুচি যাম। ইমানখিনি ভাত দিছা তুমি? খাবলৈ মোৰ মনেই যোৱা নাই দেখোন। এইকণ নাখালে কেনেকৈ হ'ব মা? আপুনি দুৰ্বল হৈ পৰিব। হেৰা, খোৱা। বোৱাৰী আজি ইমান সোৱাদ লগাকৈ বনাইছে। নাই নাই, মই মাৰ দৰে বনাব নাজানো। অৱশ্যে এটা কথা দেই, তোমাৰ মাৰে আগতে বহুত টেষ্টি টেষ্টি খানা বনাইছিলে। আজিকালি কি হ'ল জানো, একেবাৰে পাল মাৰি থৈ দিয়ে, নহয়নে আকাশ? নাই, মই মায়ে ৰন্ধা খায়ে ভাল পাওঁ। তাৰমানে বোৱাৰীয়ে ৰন্ধাটো খাই ভাল নাপাওঁ? নহয়,
মই সেইটো ক'ব বিচৰা নাই। কিনো কথা কৈ আছ তই? বেচেৰীজনীয়ে ইমান কষ্ট কৰি ৰান্ধিছে, তই ভাল হৈছে বুলি ক'ব পৰা নাই? নহয়, ভালেই হৈছে। হ'ব হ'ব, আপুনি বেয়া বুলি ক'লেও মই বেয়া নাপাওঁ। দেউতা, মই আপোনাক কথা এটা ক'ম বুলি ভাবিছোঁ। কি কথা? মই ইয়ালৈ অহাৰ পৰা লক্ষ্য কৰিছোঁ, দুবৰীৰ ওপৰত খং কৰি সকলোৱে তাইক পাহৰিব চেষ্টা কৰি আছে যদিও কোনেও পাহৰিব পৰা নাই। সকলোৱে যেন অশান্তিত আছে। আপুনি ঘৰখনৰ সকলোৰে শান্তিৰ কাৰণে ক্ষমা কৰি দিব নোৱাৰেনে? তুমি এইবিলাক কথা কাৰোবাৰ প্ৰৰোচনাত পৰি কৈছা নে নিজে কৈছা? নহয়, মই কাৰো প্ৰৰোচনাত পৰি কথাটো কোৱা নাই, নিজে ফিল কৰিহে কৈছোঁ। এইবিলাক কথা তুমি আজিয়ে যি ক'লা ক'লা। আজিৰ পৰা যাতে আৰু কোনোদিনে এইবিলাক কথা মোৰ আগত নোকোৱা, নহ'লে মই নিজে এইখন ঘৰ এৰি থৈ গুচি যাম। দেউতা শুনকচোন, তুমি এইখন ঘৰত অশান্তি কৰিবহে আহিলা নেকি? প্লিজ দুবৰী, তুমি ভাতকেইটা খাই লোৱা। এনেকৈ যদি তুমি নাখাই নবৈ থাকা, তুমি বেমাৰত পৰিবা। তুমি খোৱাগৈ যোৱা, মোৰ অলপো ভোক নাই। নাই নহ'ব, তুমি যদি নোখোৱা ময়ো নাখাওঁ। মই সঁচাই যথেষ্ট লাজ পাইছোঁ, মোৰ বহুত ভুল হ'ল। মোক তুমি ক্ষমা কৰি দিব নোৱাৰিবানে? তুমি মোক ক্ষমা খোজাৰ দৰকাৰ নাই। ভুল তোমাৰ নহয়, ভুল মোৰ। কোন ভুল কোন শুদ্ধ সেয়া পাহৰি যোৱা। ধৰি লোৱা সেয়া এটা বেয়া সপোন আছিল। কিছুমান কথা পাহৰি যাওঁ বুলি পাহৰিব নোৱাৰি। বহুত কষ্ট পাইছোঁ মনত। মই জানো দুবৰী, তাৰ বাবে তুমি মোক যি শাস্তি দিয়া মই ল'বলৈ সাজু আছোঁ। কিন্তু প্লিজ তুমি এনেকৈ কান্দা কাটা কৰি নাথাকিবা। মই তোমাক কথা দিছোঁ, জীৱনত মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ। ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে